কনভেনশ্যনৰ সাধাৰণ সম্পাদক স্বৰূপে শাকমুঠীয়া বাপ্তিষ্ট মণ্ডলী যি মণ্ডলী নগাঁও বাপ্তিষ্ট সভাৰ অন্তৰ্গত আজি আমি তেওঁলোকক শুভেচ্ছা দিছোঁ যে তেওঁলোকে ৭৫ বছৰীয়া যি জয়ন্তী উদযাপন কৰিবলৈ পাৰিছে। আৰু মই অসম বাপ্তিষ্ট কনভেনশ্যন স্বৰূপে আমাৰ নগাঁও জিলা বাপ্তিষ্ট সভাৰ অন্তৰ্গত অন্য এখন সভা আৰু সেই হিচাপে মোক নিমন্ত্ৰণ কৰিছে। আমি সপৰিয়ালে আহিছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সময়তে আমি ঈশ্বৰক ধন্যবাদ দিওঁ, কিয়নো সকলো বিষয়ৰ গুৰিতে ঈশ্বৰে হয় আৰু ঈশ্বৰে এই মণ্ডলীসমূহ স্থাপন কৰিছে আৰু তেওঁৰ বিশ্বাসীবিলাকক ইয়াত একগোট কৰিছে আৰু বিশেষকৈ লিডাৰসকলক একগোট কৰিছে। আৰু তেওঁলোকে বহু ত্যাগেৰে যোৱাটো ৭৫ বছৰত তেওঁলোকে মণ্ডলী পৰিচালনা কৰিছে। আমি আজি সোঁৱৰিছোঁ, শ্ৰদ্ধাৰে আমি শ্ৰদ্ধাঞ্জলি যাছোঁ তেওঁলোকক, যিসকলে বিশেষৰূপে এই মণ্ডলী গঢ় দিছে আৰু আগুৱাই লৈ আহিছে। আৰু বৰ্তমান সময়ত যিবিলাক নেতা নেত্ৰী তেওঁলোকে এই মণ্ডলী চলাই আছে, এখন সমাজ চলাই আছে, আমি তেওঁলোকৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই জয়ন্তী বা এই জুবিলি উদযাপন কৰাৰ দ্বাৰাই তেওঁলোকে ঈশ্বৰৰ আশীৰ্বাদ পাওক আৰু মংগল শান্তি সকলো সময়তে তেওঁলোকৰ জীৱনত থাকক। আৰু আজি এই জুবিলি যি আৰম্ভ হৈছে যেন সম্পূৰ্ণকৈ ধুনীয়াকৈ সাফল্যমণ্ডিত হয়, তাৰে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ দিছোঁ ঈশ্বৰজীক প্ৰথমে, আৰু দ্বিতীয়তে আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। আৰু সঁচাকৈ আমি আজি নথৈ আনন্দিত, আৰু আমি সকলোৱে চাকমুঠীয়া বাপ্তিষ্ট মণ্ডলীৰ আমি সকলোৱে উৎফুল্লিত হৈছোঁ। আজি এনে এটা পৰিৱেশ, এনে এটা দিন আমি উদযাপন কৰিবলৈ পাইছোঁ, এই পবিত্ৰ দিন ৭৫ বছৰীয়া যি মহাৰাজৰ জয়ন্তী আজি সঁচাকৈ আমাৰ জীৱনত সুখ কঢ়িয়াই আনিছে বুলি আমি বিশ্বাস কৰিছোঁ। আৰু আজি বিশেষভাৱে এই দিনটো সেইকাৰণেই উদযাপন কৰা হৈছে, যিসকল মহান ব্যক্তিসকল আছে, আমাৰ যিখিনি অৱদান আগবঢ়াইছিলে আমাৰ এই মণ্ডলীখন ঠিক কৰাত, সেইসকল ব্যক্তিক আমি সোঁৱৰিছোঁ আৰু তেখেতসকলৰ অৱদানক আমি সন্মান যাচিছোঁ। আৰু আজি আমি সকলোৱে মিলি এই সুন্দৰ দিন আমি সকলোৱে ফূৰ্তিৰে আনন্দৰে আমি পাৰ কৰিব পাৰিছোঁ, তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে অনাগত দিনত সকলোকে ঈশ্বৰে উপস্থিতক আশীৰ্বাদ কৰক তাৰে কামনা কৰিছোঁ। আৰু লগতে গোটেই অসমবাসীক আমাৰ চাকমুঠীয়া বাপ্তিষ্ট মণ্ডলীৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আশাবাদী আমাৰ এই মহাৰাজৰ জয়ন্তীৰ যোগেদি সকলোৰে জীৱনত সুখ যাতে কঢ়িয়াই আহে, সকলোকে ঈশ্বৰে যাতে উপস্থিতক আশীৰ্বাদ কৰক, তাকে আমি কামনা কৰি এই সম্পৰ্ক সামৰি মাৰিছোঁ। ধন্যবাদ। আজি চাকমুঠীয়া বাপ্তিষ্ট চাৰ্চৰ যি প্লেটিনাম জুবিলি মহাৰাজক জয়ন্তী আজি উদযাপন কৰা হৈছে। আৰু এই যি ৭৫ বছৰ কাল আমাৰ মহান ঈশ্বৰে চলাই আনিলে, এই ঠাইত সকলো লোকক আশীৰ্বাদ দান কৰিলে, এই সকলোৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু লগতে অহা দিনবিলাকতো যাতে সকলোকে আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰে, তাকে শুভেচ্ছা থাকিলে। আৰু সকলোকে ঈশ্বৰে আনন্দেৰে আশীৰ্বাদেৰে সকলোকে পৰিপূৰ্ণ কৰক।